পূজা পাৰ্বণত কিয় ব্যৱহাৰ কৰা হয় কলপাত? হিন্দু ধৰ্মৰ সৈতে কি মহত্ব আছে কলপাতৰ? কলগছৰ সৈতেও বহু সম্পৰ্ক আছে হিন্দু ধৰ্মৰ। হিন্দু ধৰ্মক কলক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। যিকোনো পূজা, আবৃত্তি, হাৱন, ৰীতি-নীতি, পংগত আদিৰ সময়ত কলৰ পাত ব্যৱহাৰ কৰা হয়। কেৱল কলৰ পাতেই নহয়, ফল হিচাপে কল আৰু ডাল হিচাপে কলৰ গছো ব্যৱহাৰ কৰা হয়। হিন্দু ধৰ্মীয় গ্ৰন্থ আৰু শাস্ত্ৰত কোৱা হৈছে যে ভগৱান বিষ্ণু আৰু মা লক্ষ্মী কলৰ গছত বাস কৰে। লগতে কলৰ গছ বৃহস্পতি গ্ৰহৰ লগতো সম্পৰ্ক আছে। এনে পৰিস্থিতিত পূজাৰ সময়ত কলৰ পাত ব্যৱহাৰ কৰি ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ কৃপা ৰৈ যায়। ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপাত কোনো বাধা নোহোৱাকৈ পূজাৰ কাম সম্পূৰ্ণ হয়। ইয়াৰ লগতে বৃহস্পতি গ্ৰহৰ আশীৰ্বাদো লাভ কৰা হয়। বিশ্বাস কৰা হয় যে পূজাত কলপাত ব্যৱহাৰ কৰিলে ৰাশি ফলত বৃহস্পতিৰ স্থান উচ্চ হোৱাৰ লগতে শুভ ফলাফলৰ লক্ষণো দেখা যায়। ধৰ্মশাস্ত্ৰতো বৰ্ণনা কৰা হৈছে যে দেৱী লক্ষ্মী আৰু বিষ্ণু ভগৱানক কলৰ পাতত খাদ্য আগবঢ়াই ঘৰৰ খাদ্যৰ মজুত সদায় ভৰপূৰ হয়। যদি কেৱল কলৰ পাতত কলহে আগবঢ়োৱা হয় তেন্তে ই বৈবাহিক জীৱনৰ সমস্যাবোৰ দূৰ কৰি বৈবাহিক জীৱনৰ সম্পূৰ্ণ সুখ দিয়ে। কেৱল এয়াই নহয়, সত্যনাৰায়ণৰ কাহিনী যেতিয়া সংঘটিত হয় তেতিয়াও কলৰ গছৰ মণ্ডপ নিৰ্মাণ কৰা হয়। কাৰণ কলগছৰ মণ্ডপতহে পূজাস্থলী সম্পূৰ্ণৰূপে শুদ্ধ কৰিব পৰা যায়। লগতে কলগছৰ মণ্ডপৰ পৰা গ্ৰহবোৰেও ভগৱান সত্যনাৰায়ণৰ কৃপাত অনুকূল প্ৰভাৱ দেখুৱায়। সেয়ে হিন্দু ধৰ্মত পূজা অৰ্চনা কৰোঁতে কলগছৰ ব্যৱহাৰ কৰা হয়। নিউজ ডেস্ক খবৰ.com